ছাবস্ক্ৰাইব কৰিব MK টিচ চেনেলটো আৰু লগতে বেল আইকনটো অল কৰি দিব। সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত আলোচনা কৰিম দশম শ্ৰেণীৰ বিজ্ঞান পাঠ 4 অনুশীলনৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাবা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। দিনৰ প্ৰশ্নটো হ'ল, কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ পাওঁ? উত্তৰ লিখিবা। কাৰ্বনৰ যি দুটা ধৰ্মৰ বাবে আমি অজস্ৰ কাৰ্বন যৌগ পাওঁ, সেই দুটা হ'ল কাৰ্বন শৃংখল বা কেটেনেশ্যন ধৰ্ম। দুই নম্বৰটো হ'ল সমযোগী যৌগ গঠন ধৰ্ম। তাৰপিছৰ প্ৰশ্নটো হ'ল যে জাৰক দ্ৰব্য কি? উত্তৰ লিখা। যি দ্ৰব্যই বিক্ৰিয়াত অক্সিজেন প্ৰদান কৰে সেইবোৰ দ্ৰব্যক জাৰক দ্ৰব্য বোলে। তোমালোকক একেবাৰে সহজকৈ বুজাই দিছোঁ, একেবাৰে সৰুকৈ প্ৰশ্ন উত্তৰ লিখাই দিছোঁ। তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকে এইটো পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট আছে, ফাইনেলৰ বাবে যে জাৰক দ্ৰব্য কি? তোমালোকে উত্তৰ লিখিবা। যি দ্ৰব্যই বিক্ৰিয়াত অক্সিজেন প্ৰদান কৰে সেইবোৰ দ্ৰব্যক জাৰক দ্ৰব্য বোলে। তাৰপিছত এই প্ৰশ্নৱলীৰ 1 নম্বৰ প্ৰশ্ন হ'ল যে অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক'ব পাৰিবানে? উত্তৰ, নোৱাৰিম, কাৰণ অপমাৰ্জক কোমল বা কঠিন উভয় পানীৰ লগতে ফেন উৎপন্ন কৰে। গতিকে পানী কঠিন নে কোমল ক'ব পৰা টান। তাৰপিছত 2 নম্বৰ প্ৰশ্ন হ'ল, কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে। সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচলাত থুকুচে বা ভৰিৰে গজকে ব্ৰাছ কৰে, নাইবা কাপোৰ ধোৱা যন্ত্ৰত ৱাশ্বিং মেচিন ভৰাই জোকাৰি দিয়ে। কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে? উত্তৰ লিখিবা। উত্তৰ, লেতেৰা কাপোৰত গ্ৰীজ বা তেল জাতীয় কণা থাকে। পানীত তিতাই চাবোন ঘঁহাৰ লগে লগে তাত মাইচেলি উৎপন্ন হয়। মাইচেলি বা কণাপুঞ্জবোৰে কাপোৰৰ পৃষ্ঠত থকা মৌলিক আগুৰি ধৰি ৰাখে। যেতিয়া কাপোৰখন পানীত জোকাৰি বা থুকুচি দিয়া হয়, তেতিয়া মলিহ মাইচেলিবোৰ পানীলৈ যায় আৰু কাপোৰখন পৰিষ্কাৰ হৈ পৰে। তাৰ পিছৰ প্ৰশ্ন আছে অনুশীলনৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন হ'ল, ইথেন C2H6 অণু এটাত এইটো MCQ হয়। 4 অপশ্যন থাকে ABCD, ক খ গ ঘ। ক নম্বৰটো হ'ল 6টা সহযোগী বান্ধনী আছে। খ নম্বৰ 7টা সহযোগী বান্ধনী আছে। গ নম্বৰ 8টা সহযোগী বান্ধনী আছে আৰু 9 নম্বৰ 9টা সহযোগী বান্ধনী আছে। ইয়াৰ উত্তৰটো হ'ব খ, 7টা সহযোগী বান্ধনী আছে। 3 নম্বৰ প্ৰশ্ন, 4টা কাৰ্বনৰ যৌগ বিউটানত থকা কাৰ্যকৰী মূলক হ'ল। ইয়াৰ 4টা অপশ্যন আছে। ইয়াৰ পৰা উত্তৰ হ'ব অপশ্যন চি, কীটন। তাৰপিছত 3 নম্বৰ প্ৰশ্ন, ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে বাহিৰত
বাহিৰত ক'লা পৰে কিয়নো? ইয়াৰ চাৰিটা ABC চাৰিটা অপশ্যন দিয়া আছে ABCD। 1 নম্বৰ খাদ্য ভালদৰে নিসিজিল। B ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়। C ইন্ধনটো সিক্ত। D ইন্ধনটো সম্পূৰ্ণকৈ দহন হয়। ইয়াৰ অপশ্যন হ'ব অপশ্যন B ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়। 4 নম্বৰ প্ৰশ্ন, পানীত চাবোন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে? উত্তৰ লিখিবা। পানীত চাবোন দিলে ইয়াৰ উদাসীন হাইড্ৰ'কাৰ্বন মূৰটোৱে পানীৰ ভিতৰফালে আৰু আদানযুক্ত মূৰ বাহিৰফালে ওলাই আহে। ইয়াক মাইচেলি বোলে। মাইচেলি গঠনৰ বাবে পানীত ফেন উঠা দেখা যায়। তাৰপিছত লিখিবা ইথানলে চাবোনৰ লগত ফেন উৎপন্ন নকৰে কিয়নো ইয়াত মাইচেলি গঠন নহয়। 10 নম্বৰ প্ৰশ্ন, কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা। আকৌ কৈ দিছোঁ তোমালোকৰ পৰীক্ষা ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন, যিহেতু 10 নম্বৰ প্ৰশ্ন যে কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা। উত্তৰ লিখিবা। কঠিন পানীত মেগনেছিয়াম আৰু কেলছিয়ামৰ লৱণ দ্ৰৱীভূত হৈ থাকে। যেতিয়া এনে পানীত চাবোন গঢ়া হয় তেতিয়া চাবোনে এই লৱণৰ লগত প্ৰথমে বিক্ৰিয়া কৰে আৰু ছডিয়াম বা পটাছিয়াম বা লৱণ উৎপন্ন কৰে। এইবোৰ পানীত অদ্ৰৱণীয় বাবে গেদৰ সৃষ্টি হয়। 11 নম্বৰ প্ৰশ্ন, নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা? উত্তৰ লিখিবা। চাবোন ক্ষাৰকীয় ধৰ্ম বিশিষ্ট বাবে ই ৰঙা লিটমাছ কাগজ নীলা কৰে আৰু নীলা লিটমাছ কাগজৰ বৰণ পৰিৱৰ্তন কৰে। 14 নম্বৰ প্ৰশ্ন, মাখন বা বাটাৰ আৰু খোৱা তেল কুকিং অইল মাজত পাৰ্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বৰ্ণনা কৰা। 14 নম্বৰটো তোমালোকৰ পৰীক্ষা ইম্পৰ্টেণ্ট হয়। ইয়াৰ উত্তৰ লিখিবা। মাখন এটা সংপৃক্ত হাইড্ৰ'কাৰ্বন, আনহাতে খোৱা তেল অসংপৃক্ত হাইড্ৰ'কাৰ্বন। অসংপৃক্ত হাইড্ৰ'কাৰ্বনৰ দ্ৰৱত ব্ৰমিন যোগ কৰিলে ব্ৰমিনৰ মুগা বৰণ অদৃশ্য হয়, কিন্তু সংপৃক্ত হাইড্ৰ'কাৰ্বন আৰু ব্ৰমিনৰ কোনো বিক্ৰিয়া নহয়। যেতিয়া ব্ৰমিন ৰন্ধন তেলত যোগ কৰা হয় তেতিয়া ৰং অদৃশ্য হয়, কিন্তু মাখনত ব্ৰমিন যোগ কৰিলে ইয়াৰ ৰঙে মুগা বৰণ ধাৰণ কৰে। তাৰ পিছৰ প্ৰশ্ন 15 নম্বৰ প্ৰশ্ন যে চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া ক্লিনিং একশ্যন ব্যাখ্যা কৰা। উত্তৰ লিখিবা। চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া চাবোন পানীত কলয়ীয় দ্ৰব্য উৎপন্ন কৰে আৰু মাইচেলিৰ সৃষ্টি কৰে। চাবোন অণুবোৰৰ ধনাত্মক মূৰবোৰে পানীৰ পৰা বাহিৰফালে মুখ কৰি সংস্থাপিত হয় আৰু হাইড্ৰ'কাৰ্বনযুক্ত নেজবোৰ পানীৰ পৰা বাহিৰফালে মুখ কৰি সংস্থাপিত হয়। তাৰপিছত লিখিবা। আয়নিক মূৰবোৰ পানী প্ৰেমী আৰু হাইড্ৰ'কাৰ্বনযুক্ত মেৰু পানীঘূৰ্ণী। যেতিয়া এই চাবোন পানীত মলিন হোৱা কাপোৰত তিতাই দিয়া হয় তেতিয়া মাইচেলি হাইড্ৰ'কাৰ্বনযুক্ত নেজবোৰে মলিত থকা তেল বা গ্ৰীজ জাতীয় কণিকাৰ ফালে আকৰ্ষিত হয়। তাৰপিছত লিখিবা। যেতিয়া কাপোৰখন ধুই দিয়া হয় তেতিয়া তিতা তেল বা গ্ৰীজৰ কণিকাবোৰৰ সৈতে হাইড্ৰ'কাৰ্বন শৃংখল কাপোৰৰ পৰা খহি পানীত গেদ হিচাপে জমা হয়। তলৰ কণাবোৰ কাপোৰৰ পৰা ওলাই অহাৰ বাবে কাপোৰখন পৰিষ্কাৰ পানীত তিতাই থুকুচি দিলে মলিবোৰ সম্পূৰ্ণৰূপে আঁতৰি গৈ কাপোৰখন অতি পৰিষ্কাৰ হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদি মোৰ ভিডিঅ' তোমালোকৰ ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰি নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।